close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. Hello friends, welcome back to my channel and welcome back to my another video. আজি আপডেট লৈ আছো মই কুকুৰমাৰীৰ পৰা আৰু এইখন হৈছে সৰকাৰ এন্টাৰপ্ৰাইজ না দাদা? হয় হয়, এইখন সৰকাৰ এন্টাৰপ্ৰাইজ। কেইমাহমান আগতে ইয়াৰ আপডেট দিছিলোঁ। তো গাড়ী গোটেইখিনি বিক্ৰী হৈ গৈছে। এতিয়া যিকেইখন আছে নতুন ষ্টক, গাড়ীবিলাকৰ ডিটেইলছ প্ৰাইচ কি আছে গোটেইখিনি আপোনালোকক এই ভিডিঅ'টোত দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। দাদা এড্ৰেছটো কৈ দিয়ক। এইটো আমাৰ এড্ৰেছটো হ'ল কুকুৰমাৰী, আপোনাৰ নিয়াৰ চিৰাং মটৰ্ছ, অপোজিট BRPL 5 নম্বৰ গেট, মানে BRPL 5 নম্বৰ গেটৰ অপোজিটত আৰু নিয়াৰ চিৰাং মটৰ্ছৰ ওচৰতে এই শ্বৰুমখন পায়। আৰু স্ক্ৰিনত দাদা নাম্বাৰটো দিয়া থাকিব, কিবা জানিব লগা থাকিলে এই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব। হয় হয়, তেনেহ'লে দাদা এইখনৰ পৰা আৰম্ভ কৰোঁ। এইখন হ'ল আপোনাৰ চুইফ্ট ডিজাৰ 2017 মডেল। এতিয়াও ফাৰ্ষ্ট অনাৰ আছে। আগৰ বাম্পাৰটো খালি পেইণ্ট কৰা হৈছে। ৰান হৈছে মাত্ৰ 78। হা হয়, ইঞ্জিনৰ কণ্ডিশ্যনো ভাল আছে। এখন আপোনাৰ ৰিফাইনেন্স হৈ যাব। আপোনাৰ এনে প্ৰাইচ কিমান লাগিছে এইখনৰ? এইখনৰ প্ৰাইচ আপোনাৰ 4,10,000। এইখনৰ প্ৰাইচ লাগিছে 4,10,000। আহিলেতো অলপ দাম দৰ হ'ব না? অলপ কম চম হৈ যাব, ডিসকাউন্ট হৈ যাব অলপ। নেক্সট এইফালে এইখন আছে চেন্ট্ৰ জিংক। এইখনৰ চেন্ট্ৰ জিং কিমান 2007 মডেল। এখন আমি ৰেনু কৰিছো, 2028 লৈকে ট্যাক্স দিয়া আছে। হয়, আর কন্ডিশনও ভাল, একদম ফার্স্ট ওনার আছে। এখন মাত্র অনলি 85। এখন আস্কিং লাগিছে দাদা অনলি 85। ফিটনেস কিমান লৈকে আছে? 28 লৈকে আছে। 2018 মানে কাগজ পাতিৰ কৰিবলগীয়া কামটো একো নাই, সব আমি কৰি দিম। আৰু কিমান কলি আস্কিং প্ৰাইস? এটো অনলি 85। অনলি 85,000। কন্ডিশন গুড আছে না দাদা? একদম গুড কন্ডিশন। আপোনালোকক যদি একেবাৰে কম বাজেটত এখন গাড়ী লাগে তেনেহলে এইখন আহি চাব পাৰে। 85,000 অনলি। এইখন আছে সুইফট। এইখন হল সুইফট 2015 মডেল। হয়, এইখন কিমান কিলোমিটাৰ হৈছে ৰান? এইখন ৰান হৈছে আপোনাৰ 80,000। এইখন ৰান হৈছে 80,000 আৰু কন্ডিশন গুড হৈ আছে না দাদা? কন্ডিশন একদম গুড কন্ডিশনত আছে। DXi মডেল হয়, কিন্তু আপোনাৰ 4টা এলো হুইল লগাইছে। DXi মানে এক্সেসৰিজত এক্সট্ৰাকে 4টা এলো হুইল লগোৱা। হয় হয়, এটো আপোনাৰ আহিব এটো 380। এইখন আস্কিং প্ৰাইস 3,80,000। 3,80,000 ফাইনান্স তো হৈ যাব? সব হৈ যাব, ৰিফাইনেন্স হৈ যাব। মান দিলে ফাইনান্স ওলাই যাব মিনিমাম আইডিয়া? এটো আপোনাৰ 1 লাখ মান দিলে হৈ যাব। এখন 1 লাখ সব ফাইনান্সত হলে লৈ যাব। এইখন কক দাদা? এখনৰ আপোনাৰ 2017 মডেল, ডিজেল ভার্সন হয়, ব্রেজা ভিটারা। এটো রানটো অলপ বেশি হৈছে, কিন্তু গাড়ী কন্ডিশন খুবই ভাল। হয়, রানটো হৈছে আপোনাৰ 1,90,000, জেনুইন হৈ আছে। সেকেন্ড ওনার গাড়ী হয়। হয়, সেকেন্ড ওনার হয়। এখন আপোনাৰ 4,20,000 আহি যাব। 4,20,000। কন্ডিশন ওকে আছে না? কন্ডিশন একদম গুড কন্ডিশন। ফাইনান্সত কিমান মানত ওলাই যাব এইখন? অরিজিনাল পেইন্টৰ আছে, আর এটো 1 লাখ মান দিলে ফাইনান্স হৈ যাব। 1 লাখ। এইখন 1 লাখ দিলে আপোনালোকে ফাইনান্সত লৈ যাব পাৰিব। এইখন কক এল্টো। এটো 2020 মডেল হয়, এল্টো LXi। হয়, একদম গুড কন্ডিশনত আছে, ফার্স্ট ওনার গাড়ী হয়। রানটো হৈছে আপোনাৰ 48,000। রান হৈছে 48,000। নাম বেছি হোৱা নাই, একদম গুড কন্ডিশন হয়। ভিতৰটো দেখো, কন্ডিশনটো ওকে আছে না? এইখনৰ আস্কিং কিমান ৰাখিছে? এখন প্ৰাইসটো হ'ব 330। এইখনৰ আস্কিং 3,30,000। আহিলে তো অলপ নেগোশিয়েট অলপ কম সম হৈ যাব। ফাইনান্স কৰিলে কিমানত ওলাই যাব এইখন? এটো ফাইনান্স মান 70-80 দিলে হৈ যাব। 70-80 এইখন আপোনালোকে লৈ যাব পাৰিব ফাইনান্সত। এইখন কক ইয়ন হয়। হয়, আপোনাৰ মেগনা হয়। কিমান চনৰ? এটো 2017 হয়, 2017। আর রান হইছে 45,000। 45? ফার্স্ট ওনার গাড়ী হয়। হয়, একদম গুড কন্ডিশন আছে। আস্কিং কিমান ৰাখিছে এইখন? 260। 2,60,000। এইখনতো অলপ ডিসকাউন্ট হৈ যাব আহিলে? হৈ যাব ডিসকাউন্ট। আৰু ফাইনান্স কৰিলে
70-80 মান লৈ যাব এখন এইটো আপোনাৰ এনেকুৱা 70-80,000 দিলে হৈ যাব দাদা এইখন কওক এইখন হল 2021 মডেল ডিজায়াৰ হয় সুইফট ডিজায়াৰ নে অনলি ডিজায়াৰ বেস মডেল হ'ব এইটো LXi এখনৰ কিমান চলিছে ৰান এখন আপোনাৰ 48,000 চলিছে 48,000 এইখনৰ প্ৰাইস হ'ব আপোনাৰ 540 ফাৰ্ষ্ট ওনাৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্ট আছে ফাৰ্ষ্ট ওনাৰ গাড়ী না আস্কিং কিমান ৰাখিছে 540 সরি 5,40,000 5,40,000 অলপ নেগোশিয়েবল হ'ব হৈ যাব আপনার আহিলে হৈ যাব এখন আপনার ফাইনান্স হৈ যাব ফাইনান্স 80,000 90,000 মান দিলে হৈ যাব 80-90,000 ফাইনান্স কৰিলে এখন লৈ যাব হৈ যাব দাদা আপোনাৰ ইয়াতো ফাইনান্স হৈ যাব হয় ফাইনান্স হৈ যাব এনে ফাইনান্স কৰিলে ডাউন পেমেন্ট কিমান মান দিব এটো আপনার গাড়ির দামত 30% ডাউন পেমেন্ট দিলে হৈ যাব 30% হৈ যাব মানে 5 লাখ টাকার গাড়ি হলে আপনার 1.5 লাখ টাকা দিলে হৈ যাব মানে সিভিলৰ ওপৰত দেখি নিব সিভিলৰ আৰু যিখিনি গাড়ী ডকুমেন্টেশনৰ কাম আছে আরসি ট্রান্সফার সব এখন আরসি ট্রান্সফাৰৰ এইটো কমপ্লিট তো আপুনি কৰি দিব ফুল দায়িত্ব আমার আৰু এইটো কাৰণে কোনো এক্সট্ৰা তো পে না 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 এক্সট্রা না আপোনালোকক যদি ফাইনান্সত গাড়ীৰ প্ৰয়োজন হয় তেনেহলে এইখন শ্বৰুমত পাই যাব আৰু ইয়াত আপোনালোকে গাড়ী পাৰচেজ কৰিলে মানে যিখিনি দাম আছে এই প্ৰাইসৰ ভিতৰতে আপোনাৰ কাগজ পাতি যিখিনি কাম আছে সব আমি আরসি কৰি দিম ট্রান্সফার এইখিনি গোটেইখিনি ধৰা এক্সচেঞ্জ হৈ যাব আপোনাৰ যদি কিবা পুৰণি গাড়ী থাকে আমাৰ তাতে আহি এক্সচেঞ্জ কৰি ল'ব পাৰে হয় সব ফেসিলিটি আছে মানে ইয়াত এক্সচেঞ্জ ফেসিলিটিও এভেইলেবল আছে আপোনাৰ পুৰণি গাড়ী যদি ইন্স্যুরেন্স বনাব লাগে তাকো আছে আমাৰ এতে সব এটা হৈ যাব মানে ইয়াতে গোটেইখিনি কাম গোটেইখিনি কাম হৈ যাব আপোনাৰ কিবা গাড়ীৰ কোনো ডকুমেন্টছৰ কাম থাকিলে আমাৰ মানুহ আছে আমি সব কৰাই দিম তো আজিৰ ভিডিওটো এইখিনি ভিডিওটোত আপোনালোকক যিকেইখন গাড়ী আছিল আপোনালোকক দেখুৱালো আৰু গাড়ীবিলাকৰ প্ৰাইচ কণ্ডিশ্যন খুলি কোৱা হ'ল আপোনালোকক যদি ছেকেণ্ড হেণ্ড গাড়ী এখনৰ প্ৰয়োজন হয় বাজেটৰ ভিতৰত তেনেহ'লে আহক আৰু এই শ্বৰুমখন যোগাযোগ কৰক স্ক্ৰীনত দাদাৰ নাম্বাৰটো আহি থাকিব এই নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকৰ ডিটেইলছখিনি গম পাব তো আজিৰ ভিডিওটো এইখিনি ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু যিসকলে মোৰ ভিডিওটো ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব লগতে ভিডিওটো লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ